हमारी मांगे पूरी करो We want justice. And too long live. আজি আমি এই রাজপথ অবরোধ কৰিব লগা হৈছে আমি কাৰণ বাধ্য হৈছো অৰুণাচল চৰকাৰে আমি যোনটো সময়সীমা এটা বান্ধি দিছিলো প্ৰেছ মিট জৰিয়তে যে আমাৰ যোন পৰিয়ালবৰ্গ যোন ৰোহিত ছেত্ৰীৰ যোন পৰিয়ালবৰ্গ সিহঁতক এককালীন সাহায্য প্ৰদান কৰিবৰ কাৰণে আৰু দুখী যোন দুজন দুখীক কৰায়ত্ব কৰিছে সেই দুখীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে সিহঁতক ফাঁচীৰ সজা দিবৰ কাৰণে কিন্তু এতিয়ালৈকে অৰুণাচল চৰকাৰ ফালে বা একো সমালোচনা কৰিবলৈ অহা নাই আৰু আমাৰ যোনকেইটা দাবী আছে সেই দাবী পূৰ্ণ কৰা নাই সেইবাবে আমি ৰাস্তাত ওলাই আহিব লগা হৈছে এতিয়ালৈকে আপোনালোকে চাইছে আমি ৰাতিপুৱা 7টা বজালৈকে ইয়াত ৰাস্তাত আছো কিন্তু এতিয়ালৈকে প্ৰশাসন কাৰ্যালয়ৰ পৰা আমাৰ লগত কথা পাতিবলৈ কোনো ওলাই অহা নাই আৰু সেই 12 বছৰীয়া যোন শিশুক অৰুণাচল চৰকাৰৰ অৱহেলনা কৰাৰ বাবে সেই শিশুৰ এতিয়া মৃত অৱস্থাত পোৱা গ'ল যদি অৰুণাচল প্ৰশাসনে যদি অলপ শেহতীয়াকৈ সিহঁতে আগবাঢ়ে সেই কেছত যদি আগবঢ়া হ'লহেঁতেন তেতিয়া সেই ল'ৰাজনক জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পাৰিলেহেঁতেন কিন্তু অৰুণাচল চৰকাৰে আমি গোৰ্খা বুলি আমাক অৱহেলনা কৰিছে গোৰ্খা বুলি কেলে অৱহেলনা কৰিছে আমি গোৰ্খাসকলে যেতিয়া আন জাতি জনগোষ্ঠীৰ ওপৰতে কেতিয়াবা যেতিয়া সহায় লাগে সিহঁতৰ ওপৰত যেতিয়া অত্যাচাৰ হয় আমি গোৰ্খাসকলো ওলাই আহোঁ কিন্তু এতিয়া আমাক গোৰ্খা বুলি অৱহেলনা কৰি কিনি অৰুণাচল চৰকাৰ ফালে আমাৰ দাবী মানি লোৱা নাই আৰু যোন সেই পৰিয়ালবৰ্গ এটা শিশু এটা কিশোৰক হেৰাইছে সেই ল'ৰাটোক যে ক্ষতিপূৰ্ণতা দিবৰ কাৰণে এতিয়ালৈকে একো সমালোচনা কৰা নাই সেইবাবে আমি ওলাই আহিছো যদি অৰুণাচল চৰকাৰে ইমানতো যদি সিহঁতৰ চকু আৰু কাণ নুখোলে তেতিয়া আমি আৰু জংগী আন্দোলন কৰি যাবলৈ বাধ্য হ'ম আপোনালোকক মিডিয়া বন্ধুসকলকো মই ধন্যবাদ আজি আপোনালোকে সদৌ গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিত আগুৱাই আৰু সম্পূৰ্ণ স্বচ্ছতা আঞ্চলিক আৰু ভাষা সমিতিৰ সহায় সহযোগ চেণ্ট্ৰেল কমিটিৰ সহায় সহযোগত আজি অৰুণাচল আৰু আসাম অৰুণাচল গেট বন্ধ কৰা কাৰ্যসূচী আমি হাতত লৈছো সদৌ গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলাৰ নেতৃত্ব আজি আমি বন্ধটো আৰম্ভ কৰাৰ কাৰণ হৈছে আমাৰ তেখেতক ডিঙি কাটি কিনে কিডনেপ কৰি কিনে ডিঙি কাটি কিনে গাঁতত পুতি দিয়া অৱস্থাত আমি পাইছো তেখেতৰ মৃতদেহ আজি কিমান দুখৰ কথা অতি পৰিতাপৰ কথা এই জঘন্য কাণ্ডক আমি সদৌ গোৰ্খা ছাত্ৰ সন্থাই কিন্তু গৰিহণা দিছো আমি নিন্দা কৰিছো ইট ইজ নট টলাৰেবল উই ৱান্ট জাষ্টিছ আমি জাষ্টিছ বিচাৰো অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত আমি আগচুলে আমি বৈঠক কৰিছিলো তেখেতসকলে এতিয়ালৈকে মত কাৰ্ড দিয়া নাই আমাৰ যিবিলাক লিগেল ডিমাণ্ড আছে তেখেতসকলৰ সেই যোনটো আমাৰ প্ৰয়াত ৰোহিত ছেত্ৰী পৰিয়ালটোৰ কাৰণে সাহায্য আমি ডিমাণ্ড কৰিছিলো তেখেতৰ পৰিয়ালবৰ্গৰ কাৰণে আমি ডিমাণ্ড কৰিছিলো আৰু আমাৰ লগত আহিব লাগিব ইয়াৰ 20 টকাৰ কথা কৈছো তেখেতসকলে এইটো কামৰ পৰা ঘূৰি পাবলৈ দিছো আজিলৈকে আজি 17-18 দিন মানে আজি পাৰ হৈ গ'ল কিন্তু তেখেতসকলে আমাক আমাৰ লগত টক কৰিম বুলি অহা নাই মেছেজো দিয়া নাই আৰু গতিকে সিহঁতি আমাক মানে নেগলিজেঞ্চি কৰিছে সেইকাৰণে আমি সেই নেগলিজেঞ্চিটোৰ প্ৰত্যুত্তৰ এনেদৰে আমি অসম আৰু অৰুণাচলৰ বিভিন্ন গেটসমূহত আমি আজি একেলগে অসমৰ গোটেই চুকে কোণে যিমান আছে অৰুণাচল অসম গেট আমি বন্ধ ঘোষণা কৰিছো আৰু আমাৰ 10,000 মান কেডাৰ আজি প্ৰতিটো
প্ৰতিটো গেটত ৰখি আছে আৰু ধৰ্ণা দি আছে কাৰ্যসূচীটো মানে অব্যাহতভাৱে চলি থাকিব যেতিয়ালৈকে অৰুণাচল গভৰ্ণমেণ্ট আহি কিনে আমাক টক নকৰে আমাৰ লগত বৈঠক নকৰে তেতিয়ালৈকে এই সংগ্ৰামখন চলি থাকিব আৰু আকচুৰ সংগ্ৰামটো আমাৰ লিগেল সংগ্ৰাম এইটো আমাৰ ন্যায্য দাবী এই দাবীৰ কাৰণে আমি মানে অহা দিনবোৰতো আকৌ আমি চেম প্ৰচেছত আমি যাব পাৰিম যেতিয়ালৈকে অৰুণাচল গভৰ্ণমেণ্ট নেমানে নাহে আমি এনেকুৱা কাৰ্যসূচী হাতত লৈ থাকিবলৈ আমি বাধ্য হৈ যাম আৰু এইটো সম্পূৰ্ণ জগৰীয়া কিন্তু অৰুণাচল চৰকাৰ হ'ব জয় অসম জয় গোৰ্খা